ক্লাছ 10 আজি তোমালোকৰ ইয়াত আমি এই ভিডিঅ'টোত পাঠ 3ৰ 3.3 অনুশীলনী যেটো 3.3 হয় তাৰে কোৱেশ্চন আনসাৰ্স কৰিম তে 3.3 তোমালোকক এটা কৈ ভিডিঅ' দি গোটেই চেপ্টাৰটো ক্লিয়াৰ কৰা যাব আজি তোমালোকক এই চেপ্টাৰটোৰ 9 কোৱেশ্চন নম্বৰ 10 আৰু 11 12 মানে 9 ৰ পৰা 12 লৈকে এই চাৰিটা যিমান কেটা কোৱেশ্চন হয় হেকেটা দিয়া যাব Class 10 question number 9 ত ৰৈখিক সমীকৰণজোৰৰ সমাধান ওলাব দিছে ইয়াত টোটাল 3টা কোৱেশ্চন আছে আৰু সোৱা এই কোৱেশ্চনছবোৰ 3.3 আৰম্ভণিৰ যিটা প্ৰশ্ন দেখিছানে এইকেটাৰ নিচিনা ইমান সহজ দেখাত নহয় ইয়াৰে যেটো ৰোমান 4 ৰোমান 5 আৰু ৰোমান 6 ৰ সেকেন্ড যেটো সমীকৰণ তেনেকুৱা ধৰণতে দেখা আৰু আশা কৰা যাব পাৰি যে এইবাৰ মেট্ৰিকত যদি 3 চেপ্টাৰটো মানে 3.3 3.2 চেপ্টাৰৰ যদি প্ৰশ্ন আহে তেতিয়াহলে এই 9 ৰ প্ৰশ্নৰ পৰা এটা পৰিব ইয়াৰ কাৰণটো কি ইয়াৰ কাৰণটো হ'ল যে তোমালোকৰ এই বছৰ 2026-27 ত গণিতৰ কিতাপখন সলনি হৈছে আগতে এটা চেপ্টাৰ আছিল 3.6 বুলি ঠিক আছে সেই 3.6 ত যিবোৰ অংক আছিল তাৰে নিচিনাই এই অংককেটা মিলাই পেলা বা তাৰে এই অংককেটা দিয়া গৈছে গতিকে এইকেটা আহাৰ চান্স বেছি গতিকে এটা কৈ গোটেই কেটা অংক আমি কৰিছাও আৰু তোমালোকক বুজাবলৈ চেষ্টা কৰো আশা কৰো তোমালোকে বুজি পাবা Question number 9 or Roman 1 to হৈছে এটো আচ্ছা ইয়াত অংক দিয়াৰ আগতে তোমালোকক ক'ব খুজিছো যে মই যিবোৰ ভিডিও দিম বিশেষকৈ গণিতৰ লগত ৰিলেটেড মই সদায় একেবাৰে নজনা বা নোৱাৰা ছাত্ৰ বা ছাত্ৰীজনক হে লক্ষ্য কৰি ভিডিওবোৰ দিম ইয়াতে একেবাৰে সৰু কথা এটা সহজ কথা এটাও মই কম যাৰ কাৰণে হয়তো জনা ষ্টুডেন্ট জনক অলপমান বোৰিং যেনো ভিডিওটো লাগিব পাৰে কিন্তু যিসকলে পাৰা স্পিড কৰি পলা ভিডিওটো অলপ স্পিডত দি পলা অংকবোৰ বুজিব পাৰা আৰু যিসকল একেবাৰে মানে উইক বা সৰু কথাও বুজিবলৈ দিগদাৰ হয় তেতিয়ালে ধুনীয়াকৈ বহি অংকবোৰ চোৱা লগতে কৰিবলৈ যাবলৈও চেষ্টা কৰা নিশ্চয় তোমালোকে গণিত পাৰা হ'বা গণিত একো ভয় খাব লগা বিষয় নহয় বাৰু ইয়াত আহো এতিয়া এইটো কোৱেশ্চনটোত আমাৰ প্ৰবলেমটো হ'ল কি যে এই যে সমীকৰণ দুটা আছে দুটা সমীকৰণ আমাক কিহত দিছে ভগ্নাংশ আকাৰত দিছে তো ইয়াতে আমি টাৰ্গেট কৰিম এই ভগ্নাংশটো গুচাবলৈ তো ইয়াত এতিয়া এটা নতুন ধৰণে পাবা ভগ্নাংশ গুচোৱাৰ ক্ষেত্ৰত তোমালোকৰ কিতাপখনৰ এইটো পাঠৰে 3.3 ৰ 1 ৰ অংককেটা কৰোঁতে আমি কি কৰিছিলো লসাগু ওলোৱা ব্যৱস্থা কৰি লৈছিলো কিন্তু ইয়াত তেনেকুৱা নহব ইয়াত আমি অন্য আখৰ দি পলা মানে সমীকৰণকেটা সমাধান কৰিবলৈ চেষ্টা কৰিম ঠিক আছে সেই কাৰণে আমি কি লিখিব লাগিব প্ৰথমতে কি লিখিছো 1/x = v ধৰা হ'ল 1/x = v আৰু 1/y = u আৰু v লিখিছো ঠিক আছে আচ্ছা এটো u এটো v হয় এটা এইকেটা কি বহুতে বুজি পাইছা আৰু বহুতে ধৰিব পৰা নাই এটা চোৱা এইকেটা হয় কি এই যে আমাক সমীকৰণ কেটা দিছে এই সমীকৰণ কেটাৰ যিকোনো এটা ওলাই লৈ আহিলো ধৰিলা ইয়াক মই লৈ আহিলো ইয়াতে লিখা আছে এনেকৈ এইটোক যদি কোনোবাই এনেকৈ লিখে বা একচুয়ালি বস্তুটো এই ধৰণে দেখাত আছে তো তাৰে 2 টো 2 থাকিল আমি হৰত 1 থাকিলে নিলিখো গতিকে অকল 2 লিখিলে হ'ল আৰু এই 1/x ৰ জাগাত মই কি ধৰিছো v এয়া চোৱা 1/x = কি লিখিছো সৰি u বাৰে বাৰে v আহিছে সৰি এটো কি u তাৰ মানে 2x যেটো আছে তাক যদি মই ভাঙি দিও হি একচুয়ালি দেখাত এনেকুৱা হয় ইয়াৰে 2 টো 2 থাকিল আৰু 1/x ৰ জাগাত কি লৈছো মই u হল তেনেকৈ এটো যি দিয়া আছে 3/y 3/y টোকো যদি মই ভাঙিবলৈ যাও 3/y তাৰ মানে 3 তলত এটা 1 আছে আৰু এটো ইয়াৰে 3 জায়গা 3 থাকিলে আৰু 1/y ৰ জাগাত মই কি লিখি দিলো v কাৰণ মই 1/u = কি ধৰিছো v তেটো লিখিলো তাৰ মানে ইয়াৰ দ্বাৰা মই কি বুজিলো যে প্ৰথম সমীকৰণটো বা ইয়াৰ দ্বাৰা আমি ছাৰক বা এক্সামিনাৰক কি বুজাব খুজিছো যে প্ৰথম সমীকৰণ যেটো দিছে হেতুত আমি 2/x নিলিখি পলা 2u প্লাস তাৰ মানে এটোৰ জাগাত 2u প্লাস 3/y নিলিখি পলা 3v লিখি দিব পাৰো আৰু বাকি যেটো 2 আছে হেতু 2 আকাৰে আমি থৈ দিলো হল আৰু ইয়াক আমি নাম কি দি দিলো সমীকৰণ 1 হৈ গল ঠিক তেনেকৈ সেকেন্ড সমীকৰণটো একে কথা হ'ব ইয়াতে 4 আছে ইয়াতে যেনেকৈ 2 আছিল ইয়াতে y x টো আছে গতিকে আমি কি লিখিব পাৰো 1/x তাৰ মানে আমি কি লিখিব পাৰো 4u টো লিখিব পাৰো তে আমি ইয়াত লিখি দিম 4u - 9v আৰু ইফালে -1 আৰু এটো হৈ গল আমাৰ সমীকৰণ 2 আশা কৰো এখিলৈকে তোমালোকে বুজিছা এতিয়া এই পাঠটোত আমি অপনয়ন পদ্ধতি আৰু প্ৰতিস্থাপন পদ্ধতি বুলি দুটা পদ্ধতি পাইছো
আৰু এটা পদ্ধতি আছে তিৰ্যক পদ্ধতি তোমালোকৰ যাৰ যেনেকৈ মন যায় অংকবোৰ কৰিব পাৰা পৰীক্ষাত ধৰি নিদিয়ে যে এই পদ্ধতিটো অংকটো কৰা বুলি যাৰ যোনটো পদ্ধতি সহজ লাগে সেই পদ্ধতিটো ভালকৈ প্ৰেক্টিছ কৰিবা সেই পদ্ধতিটোতে বেছিকৈ অংকবোৰ কৰিবলৈ চেষ্টা কৰিবা ঠিক আছে তো ইয়াত মই অপনয়ন পদ্ধতিৰে অংকটো সমাধান কৰিবলৈ চেষ্টা কৰিম মোৰ অপনয়ন পদ্ধতিটো সহজ লাগে কাৰোবাৰ হয়তো প্ৰতিস্থাপন লাগিব পাৰে প্ৰতিস্থাপন পদ্ধতিৰেও কৰিব পাৰিবা এতিয়া অপনয়ন পদ্ধতিৰ মানে হৈছে কি অপনয়ন চকুৰ পৰা দূৰ কৰা তাৰমানে নাইকিয়া কৰি দিয়া তো ইয়াতে তুমি প্ৰথমতে টাৰ্গেট ল'ব লাগিব যে তুমি কাক অপনয়ন কৰিব খুজিছা ইউক অপনয়ন কৰিব খুজিছা নে ভিক তো মই কৰিম ইউক অপনয়ন তো ইউক যদি অপনয়ন কৰিব লাগে নাইকিয়া কৰিব লাগে গণিতৰ ক্ষেত্ৰত কি হয় নাইকিয়া কৰা মানে বিয়োগ তো ইউটোক মই বিয়োগ কৰিব লাগিব ক'ৰ পৰা প্ৰথম সমীকৰণটোৰ পৰা দ্বিতীয় সমীকৰণটোৰ যিটো ইউৰ ভ্যালু আছে তাক অপনয়ন কৰিব লাগিব আৰু অপনয়ন কৰিব যদি যাওঁ চোৱা ইয়াত আছে কেইটা ইউ দুটা ইউ আৰু ইয়াত কেইটা ইউ আছে চাৰিটা গতিকে মই যদি বিয়োগ কৰোঁ তেতিয়া কি হ'ব চাৰিটাৰ পৰা দুটা গ'লে দুটা থাকি যাব তো দুটাটো থাকি গ'ল ন অপনয়ন মানে কি একেবাৰে নাইকিয়া হৈ যোৱা আৰু গণিতৰ ভাষাত নাইকিয়া হৈ যোৱা মানে জিৰ' তো ইহঁত দুটা কি কৰিব লাগিব ইউটোক মই জিৰ' কৰিব লাগিব তো তেনে ক্ষেত্ৰত কি কৰিব পাৰি চোৱা মই কি কৰিলোঁ ৰোমান 1 আৰু ৰোমান 2 বুলি দিলোঁ আৰু ৰোমান 1ৰ যিটো সমীকৰণ হয় এই গোটেই সমীকৰণটোক মই 4 এটাৰে পূৰণ কৰিম আৰু ৰোমান 2ৰ যিটো সমীকৰণ এই গোটেই সমীকৰণটোক মই 2 এটাৰে পূৰণ কৰিম এতিয়া এই 2টো আৰু 4টো ক'ৰ পৰা আহিল কথাটো এনেকুৱা মই যাক অপনয়ন কৰিব খুজিছোঁ বা তুমি পৰীক্ষাত যাক অপনয়ন কৰিম ভাবিছা 1 নম্বৰ সমীকৰণত তাৰ লগত যি থাকিব সেইটোৰে 2 নম্বৰ সমীকৰণটো পূৰণ কৰি দিবা আৰু 2 নম্বৰ সমীকৰণটোত যাক তুমি অপনয়ন কৰিম বুলি ভাবিছা তাত যিটো সংখ্যা আছে সেইটোৰে 1 নম্বৰ সমীকৰণটোক পূৰণ কৰি দিবা তাৰমানে মই ইউক নাইকিয়া কৰিম বুলি ভাবিছোঁ গতিকে 2 নম্বৰ সমীকৰণ ইউৰ লগত 4 আছে সেইকাৰণে 1 নম্বৰ সমীকৰণটোক মই 4ৰে পূৰণ কৰিম আৰু 2 নম্বৰ সমীকৰণৰ ইউটোক নাইকিয়া কৰিবৰ কাৰণে 1 নম্বৰ সমীকৰণত থকা 2টোৰে 2 নম্বৰ সমীকৰণটোক মই পূৰণ কৰিম হল আচ্ছা আৰু এটা কথা তোমালোকক কওঁ অপনয়ন কৰাৰ ক্ষেত্ৰত ইহঁতৰ ভ্যালুটো একে একে হ'ব লাগে গতিকে সদায় যে ইয়াত থকা কেইটাই দিব লাগিব ওলোটা পলোটাকে তেনেকুৱা নহয় নিজৰ ইচ্ছামতে বেলেগ সংখ্যা দিও কৰিব পাৰি কিন্তু এইটো উপায়টো সহজ ইয়াত ভাবি থাকিব নালাগে পৰীক্ষাত যে কিহেৰে পূৰণ কৰোঁ ইটোৰ নম্বৰটো ইয়াত সেকেন্ডৰ নম্বৰটো 1ত দি মানে 1ৰ নম্বৰটো 2 2 নম্বৰটো 1ত দি পেলাই পূৰণ কৰি দিলেই হ'ল তো যেতিয়া মই পূৰণ কৰিলোঁ পূৰণফল কি পালোঁ চোৱা 4ৰে 1 নম্বৰ সমীকৰণটো পূৰণ কৰোঁতে 2 4 গুণ 8 4 3 গুণ 12 4 2 গুণ 8 তেনেকৈ 4 2 গুণ 8 9 2 গুণ 18 1 2 গুণ 2 বাকি যোগ বিয়োগ পূৰণ হৰণখিনি তোমালোকে চিনবোৰ চাই বহাই দিব লাগিব হৈ গ'ল এতিয়া চোৱা আমাৰ এই দুটা একে হ'ল যদি দুইটা একে হয় পূৰণ কৰি পোৱা আমি সমীকৰণ দুটাক নম্বৰ দিলোঁ 3 আৰু 4 তো মই ইয়াত লিখিছোঁ ৰোমান 3 আৰু ৰোমান 4 নম্বৰ দিয়াৰ পিছত আমি কি কৰিম এতিয়া অপনয়ন কৰিব লাগে তাৰমানে বিয়োগ কৰিব লাগে তো বিয়োগ কৰাৰ ক্ষেত্ৰত এটা কথা আহে হেতু এই ধৰণে তোমালোকে মনত ৰাখিব পৰা কথাটো যে যদি আমি যাক অপনয়ন কৰিব খুজিছোঁ হেয়া যদি ধনাত্মক মানে প্লাস প্লাস হয় তুমি মাইনাস কৰিবা মাইনাস মাইনাস হলেও তুমি কি কৰিবা মাইনাস যদি প্লাস মাইনাস বা মাইনাস প্লাস হয় তেতিয়াহলে সদায় কি কৰিব লাগিব তুমি প্লাস কথাখিনি এনেকৈ মনত ৰাখা সহজ হ'ব পৰীক্ষালে ঠিক আছে তো ইয়াত চোৱা আমি ইউক অপনয়ন কৰিম ভাবিছোঁ এই ইউটো মানে এই ইউটো পজিটিভ আৰু এই ইউটো কি হয় পজিটিভ তে মই কি ক'লোঁ যদি দুইটা পজিটিভ প্লাস প্লাস হয় তে কি কৰিবা মাইনাস আৰু দুইটা মাইনাস মাইনাস হলেও কি কৰিব লাগিব মাইনাস তো ইয়াতে কি কৰিব লাগিব আমি মাইনাস অৰ্থাৎ ৰোমান 3 আৰু ৰোমান 4 সমীকৰণটোক আমি কি কৰি দিম মাইনাস কৰি দিম তে মাইনাস লিখাৰ লগে লগে তোমাৰ ইয়াত কি হ'ব এই তলৰ চিনবোৰ উলটি যাব পজিটিভবোৰ নেগেটিভ হ'ব আৰু নেগেটিভবোৰ পজিটিভ হ'ব উলটি যোৱাৰ লগে লগে ই অপনয়ন হৈ গ'ল আৰু ইফালেটো এইটো যেতিয়া লিখি দিবা এইটো চিনৰ মূল্য নাই তেনেকৈ ভাবি লোৱা ই নাথাকে নাই বুলি ভাবি লোৱা তে 12টা ভি আৰু 8টা ভি কি হ'ব যোগ হৈ গ'লে কেইটা ভি হৈ যাব 30টা ভি আৰু ইফালে হ'ব 10টা আৰু ভি ইকুৱেল টু কিমান যদি সোধে এনেকৈ লিখিলোঁ 0 0 কেনসেল গ'ল এটাকে ভি সমান কিমান হ'ব 1/3 আমি ভিৰ মানটো পালোঁ এতিয়া এই ভিৰ মানটো তোমালোকে সমীকৰণ 1 আৰু 2 যোনটোতে মন যায় বহাব পাৰা তো মই লিখিলোঁ কি যে মই লিখিছোঁ ভিৰ মান 1 নং সমীকৰণত বহুৱাই তো 1 নম্বৰ সমীকৰণটো আমি লিখিলোঁ 2u + 3v = 2 2u + 3v = 2 লিখিলোঁ লিখি পেলাই আমি এই যে ভিৰ মানটো আছে য'ত ভি আছে তাত বহাই দিম তো ইয়াত হ'ব 2u + 3 একো চিহ্ন মানে কি হয় পূৰণ জানা ভি মানে 1/3 আৰু ইফালে কি থাকিব 2 এনেকৈ দিয়াৰ লগে লগে এইটো হৈ গ'ল 2u এই 3 3 কেনসেল গ'ল থাকিল +1 = 2 তাৰপিছত ইয়াত তোমাৰ কি হ'ব 2u 2 এই প্লাসটো ইফালে গ'লে কি যাব -1
ইউ থাকিলে 2ৰ পৰা 1 গ'লে 1 থাকে 2টো ইফালে পূৰণ এইফালে আহিলে হৰণ অৰ্থাৎ এতেকে ইউৰ মানটো কিমান হ'ল হাফ আমি কিমান পালোঁ ইউৰ মান হাফ এতিয়া এইখিনিলৈকে আমাৰ অংকটো প্ৰায় হৈ গ'ল তোমালোকে পৰীক্ষাত তলত লিখিবা মই তোমালোকক ইয়াতে সাইডত লিখি দিছোঁ যাতে তোমালোকে পৰীক্ষাত কৰিব পাৰা ভিডিওটো চাই লোৱা আমি কি পালোঁ ইউ মানে হাফ আৰু ভি মানে কিমান পালোঁ 1/3 তো আমি একচুৱেলি ইউ আৰু ভিটো কি কৰিছিলোঁ নিজে ধৰিহে লৈছিলোঁ আমাক ওলাব দিছিলে কি আমাক ওলাব দিছিলে এই x2 আৰু y মানটো তো সেইটো আমি ওলাব লাগিব তো এতিয়া আমি কি কৰিম ইয়াত লিখি দিব পাৰি যে এতিয়া বুলি দি আমি কি কৰিম চোৱা ইউ ইকুৱেল টু আমি কিমান পাইছোঁ হাফ ইউ মানে আমি কি ধৰি থৈছিলোঁ ইউ মানে আমি ধৰি থৈছোঁ কিমান 1/x ইউ মানে কি আছে আমাৰ 1/x তো ইউৰ জেগাত আমি কি লিখি দিম 1/x আৰু ইয়াতে কি দিলোঁ হাফ এতিয়া ইয়াক বজ্ৰ পূৰণ কৰা x এগুণ কি হ'ব x আৰু 2 এগুণ 2 তেনেকৈ ভি মানে আমি কিমান পাইছোঁ 1/3 ভি মানে আমি কি ধৰিছিলোঁ 1/y আৰু ইয়াতে কি হ'ব 1/3 আকৌ তুমি বজ্ৰ পূৰণ কৰি দিয়া y এগুণ y আৰু 3 এগুণ 3 এতেকে এইবাৰ আমি ৰোমান 2 কৰিম আৰু ৰোমান 2টো ইম্পৰ্টেণ্ট ৰোমানটো ইম্পৰ্টেণ্ট কিয় ইম্পৰ্টেণ্ট ক'লোঁ কুৱেশ্যন নম্বৰ 9 তোমালোকৰ 3টা কুৱেশ্যন আছে ৰোমান 1 ৰোমান 2 ৰোমান 3 ৰোমান 1টো বহুত ইজি ৰোমান 3টো বহুত টান গতিকে ৰোমান 2টো ইম্পৰ্টেণ্ট বুলি ক'লোঁ মিডিয়াম পৰীক্ষাত একেবাৰে সহজ কুৱেশ্যনকেইটাও নিদিয়ে একেবাৰে টানকেইটাও নিদিয়ে মাজৰ কুৱেশ্যনছবোৰ বেছিকৈ দিয়ে কাৰণ প্ৰত্যেকজন ষ্টুডেণ্টছে পাছ কৰাটো আমাৰ আছাম বোৰ্ডে বিচাৰে হয়নে নহয় বাৰু মোৰ দৃষ্টিভংগীৰে ৰোমান 2টো এবাৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট যেন লাগিছে এতিয়া এইটো সমাধান কৰোঁ তো ইয়াতো সেই আগৰ নিচিনাকৈ আমি এই যিটো ভগ্নাংশ আকাৰত আছে তাক গুচাবলৈ চেষ্টা কৰিম তো পৰীক্ষাত আহিলে আমি প্ৰথমতে সমীকৰণ দুটা লিখিলোঁ লিখি পেলাই আমি আগৰ নিচিনাকৈ ডাইলগটো দিম আৰু যে ধৰা হ'ল আমি কি লিখিলোঁ যে 1/x = u আৰু 1/y = v হৈ গ'ল এতিয়া আমাৰ এইবাৰ সমীকৰণকেইটা এটা প্ৰব্লেম আছে আগৰ সমীকৰণটোতকৈ এইবাৰ এটা প্ৰব্লেম আছে প্ৰব্লেমটো কি চোৱা এই xৰ লগত এটা 2 আছে আৰু y লগত এটা 3 আছে প্ৰব্লেম মানে একো নহয় ইয়াক এবাৰ অলপ বেলেগ ধৰণে আমি সলভ কৰিব লাগিব এটা সলভটো কেনেকৈ হয় যদি চাবলৈ যাওঁ চোৱা এইটো মই তোমালোকক সাইডত বুজাই দিছোঁ 1/2x তাৰমানে এইটো ধৰণে হ'ল হয়নে ইয়াক যদি আৰু ভাঙি দিওঁ তেতিয়াহ'লে আমি এনেকৈ লিখিব পাৰোঁ চাবা দেই মই আগতেও কৈছোঁ একেবাৰে জিৰ' ষ্টুডেণ্ট এজনক টাৰ্গেট কৰি পেলাইহে ইয়াত পঢ়োৱা গৈছে এই ধৰণে যাব নহয় এই ধৰণে গ'ল এতিয়া এক থাকাটো লিখা নিলিখা সমান ইয়াত যদি আহোঁ 1/x মানে কি লৈছোঁ আমি 1/x মানে লৈ থৈছোঁ ইউ গতিকে 1/xৰ জেগাত কি দিলোঁ ইউ হৈ গ'ল এতিয়া এই ইউটো কি হ'ব ইউটোৰ তলত একো নাই মানে কি আছে এটা এক আছে গতিকে ইউ আৰু একটো পূৰণ কৰি কি হ'ব ইউ আৰু 2 এগুণ 2 এইটো হ'ব হয়নে তাৰমানে এইবাৰ আমাৰ যিটো ভগ্নাংশ বনিব সি প্ৰথমবাৰতে যেনেকৈ আগৰ অংকটো যদি চোৱা আগৰ অংকটোত আমি ইয়াতে যেতিয়া ইয়াক ভাঙি পেলাই ধৰিছিলোঁ তে এই ভগ্নাংশ আকাৰত দিয়া সমীকৰণটো প্ৰথম লাইনটোতে আমি ভগ্নাংশ নাইকিয়া কৰি পেলাই লিখিব পাৰিছিলোঁ এইবাৰ কিন্তু আমি অলপ বেছিকৈ কৰিব লাগিব ঠিক আছে এইবাৰ আমি কি লিখিম এইটোৰ জেগাতে ইউটো আহিছে বুলি লিখিছোঁৱে কিন্তু আমি কি কৰিব লাগিব লিখিব লাগিব যে u/2 এই 2টো আহিব ইয়াত প্লাছ 1/y y য'ত আছে তাতে কি লিখিম v আৰু তলত কি আহি যাব এই 3টো আৰু এইটো 2 হৈ গ'ল এতিয়াও আমাৰ এই সমীকৰণটো সহজে উঠা নাই এতিয়াও সি ভগ্নাংশৰ নিচিনা দেখা হৈ আছে গতিকে ইয়াত আমি আকৌ কি কৰিম এবাৰ লসাগু ওলাবলৈ চেষ্টা কৰিম লসাগু ওলাই পেলাই সমাধান কৰিম কেনেকৈ আমাৰ টাৰ্গেট থাকিব কি যিটো সমীকৰণ দিব সেই সমীকৰণটোৰ কিমান সহজ কৰি ল'ব পাৰোঁ যিটো সমীকৰণ থাকিব কিমান আমি সহজ কৰি ল'ব পাৰোঁ ঠিক আছে এবাৰ আমি কি কৰিম জানা 2 আৰু 3 আমি লসাগু ওলাম তে 2 আৰু 3 লসাগু কিমান হয় 6 আৰু এইখিনিটো তোমালোকে জানা গতিকে মই ডাইৰেক্ট লিখি দিছোঁ লসাগু ল'লে এইটো হ'ব 2 আৰু 3 লসাগু 6 হয় যিসকলে নাজানা ইয়াত 2 আৰু 3 লসাগু 6 হয়তো গমেই পোৱা সেইটো লিখিবা লিখি পেলাই কি কৰিবা বজ্ৰ পূৰণ কৰি দিবা বোলে 3u গুণ 3u আৰু 2v গুণ 2v বাকি যি আছে লিখি দিবা হৈ গ'ল লিখাৰ পিছত দেখিছোঁ আকৌ এই ভগ্নাংশটো গুচাই নাই এবাৰ 6টো আছে এবাৰ আকৌ কি কৰিবা বজ্ৰ পূৰণ কৰিবা এবাৰ সোঁ পক্ষৰ পৰা বাওঁ পক্ষলৈ বজ্ৰ পূৰণ কৰিব লাগিব গতিকে ইয়াৰ তলত একো নাই কি আছে এটা 1 আছে গতিকে একেৰে আমি যি পূৰণ কৰোঁ সেইটোৱে পাম 3u + 2v আৰু 6 দুগুণ কিমান হয় 12 এইবাৰ আমাৰ অকণমান সহজ লাগিছে সমীকৰণটোৰ পৰা ভগ্নাংশবোৰ নাইকিয়া হ'ল এইটো হ'ল আমাৰ এবাৰ কি 3u + 2v = 12 সমীকৰণ নম্বৰ 1
ঠিক তেনেকৈ আমি এবাৰ সেকেন্ড সমীকৰণটো সমাধান কৰিম তো সেকেন্ড সমীকৰণটো ইয়াৰ তলত লিখিব লাগে পৰীক্ষা তোমালোকে তলত লিখিবা মই তোমালোকক বুজাৰ সুবিধাৰ বাবে সাইডতেই দিলো তো আমাৰ সেকেন্ড সমীকৰণটো ঠিকে আছে 1/x এটো এই তিনিটো যদি আমি ঢাকি দিও তিনিটো যদি আমি নাই বুলি ভাবো তেতিয়ালে আমাৰ কি আছে 1/x আৰু 1/x মানে কি হয় আমাৰ u দিলো কিন্তু এবাৰ x ৰ লগত এটা 3 আছে সেইকাৰণে তলত কি আহিব 3 টো প্লাস আমি দিলো প্লাস দি প্লাই এবাৰ আমি কি লিখি দিম v/2 আৰু ইয়াতে তোমাৰ আহিব 13/6 হৈ গল এটা ঠিক এই আগৰ নিচিনাকৈ লসাগু উলাই পেলাই লিখি দিব লাগিব তো লসাগু উলাই পেলাই আমি লিখি দিলো কি 3 আৰু 2 লসাগু 6 হয় বজ্ৰপূৰণ কৰি দিলো গতিকে 2u গুণ 2u 3v গুণ 3v বাকি যি আছে লিখিলো এটা এটো লিখাৰ পিছত এইটোৰ ক্ষেত্ৰত আমি কি কৰিছিলো বজ্ৰপূৰণ তাৰ মানে ইয়াতে একো নাই মানে এটা 1 আছিল একেদি যি পূৰণ কৰি হেতুই লিখিছিলো আৰু 6 দুগুণ কি লিখিছিলো 12 ইয়াৰ ক্ষেত্ৰতো তুমি হেতু কৰিব পাৰা কিন্তু কথাটো হল কি তুমি যেতিয়া এনেকৈ পূৰণ কৰিবা 6 দিটো বাৰু ঠিক আছে কিন্তু এই 6 ৰে 13 পূৰণ কৰিলে ডাঙৰ সংখ্যা এটা পাবা কোৱেশ্চন হয় আমি অংক কৰোতে যিমান পাৰো সহজকৈ কৰিব লাগে তো ইয়াত এটা উপায় কি কৰিব পাৰা যদি মনত ৰাখি থবা এই ধৰণে সমাধান কৰোতে বামপক্ষ আৰু সোপক্ষত যদি আমি তোমাৰ হৰত একে একে সংখ্যা পাম আমি তাক ক্যান্সেল কৰি দিব পাৰো মানে এটো এনেকে ক্যান্সেল হৈ গল তোমালোকে পৰীক্ষাত কাটি নেদেখাবা দেই কাটি নেদেখাই তো মই তোমালোকক বুজিবৰ বাবে পেন্সিল দি কাটি দিছো আৰু থাকি গল কি 2u + 3v = 13 আৰু এটো হৈ গল আমাৰ সমীকৰণ নম্বৰ 2 এতিয়া আমাৰ সমীকৰণ কেইটা অলপমান সহজ হৈছে নহয় এতিয়া আমি আগৰ নিচিনাকৈ অপনয়ন পদ্ধতি কৰিব লাগিব সো সমীকৰণ 1ত আৰু সমীকৰণ 2ত আগৰ নিচিনাকৈ তুমি কাক অপনয়ন কৰা প্ৰথমতে লক্ষ্য কৰি ৰবা তো মই এবাৰ ইউক অপনয়ন কৰিম গতিকে ইউক যদি অপনয়ন কৰিব লাগে সমীকৰণ 1ত ইউৰ লগত যি আছে সেই সংখ্যাটোৰে সমীকৰণ 2ক পূৰণ কৰিম অৰ্থাৎ ৰোমান 2 * 3 হেতুই লিখিছো ৰোমান 2 * 3 আৰু সমীকৰণ 2ত ইউৰ লগত যি আছে হেতুৰে সমীকৰণ 1ক পূৰণ কৰিম অৰ্থাৎ 2 * ৰোমান 1 হেতুই লিখিছো 2 * ৰোমান 1 এটা পূৰণ কৰি পূৰণ ফলখিনি আমি লিখি যাম আচ্ছা এটা পূৰণ কৰাৰ পিছত আমি নতুন যি সমীকৰণ পালো তাক ৰোমান 3 আৰু ৰোমান 4 দি প্লা বুজাম আৰু আমাৰ নতুন সমীকৰণ হৈ গল 6u + 4v = 24 আৰু 6u + 9v = 39 এতিয়া ৰোমান 3 আৰু ৰোমান 4ক আমি কি কৰিম আচ্ছা যোগনে বিয়োগ কি কৰিম নিশ্চয় তোমালোকে আগৰ ভিডিওটো চালা মানে আগৰ যেটো ৰোমান 1 শিকালো ভিডিওটোত ৰোমান 1 টোত মই বুজাই দিছো যে আমি কেতিয়া বিয়োগ বা কেতিয়া যোগ কৰিব লাগে যি সকলে চোৱা নাই চাই লোৱা তাত দিয়া আছে তো ইয়াত মই কি কৰিম বিয়োগ চিন দিয়াৰ লগে লগে এটো মাইনাস হৈ যাব মানে প্লাস টু মাইনাস যাব আৰু যদি মাইনাস থাকে তেতিয়া আমি তাক কি কৰি দিম প্লাস কৰি দিম ইয়াত গুটেকেটা পজিটিভ এখানে আমি নেগেটিভ কৰি দিলো মানে গুটেকেটা প্লাস মাইনাস কৰিলো তো মাইনাস কৰি ই ক্যান্সেল গল প্লাস মাইনাসে মাইনাস হয় 9 পৰা 4 গলে থাকে 5v 9 to 5 কৈ ডাঙৰ গতিকে -v ইয়াতে মাইনাস কৰিলে তোমাৰ 39 ৰ পৰা তোমালোকে যদি 24 মাইনাস কৰা তোমালোকৰ ওচৰত থাকি যাব 15 39 to 24 কৈ ডাঙৰ গতিকে এটা আহিব এটা মাইনাস আৰু এই মাইনাস মাইনাস ক্যান্সেল গল v থাকিল ইফালে 15 আছে 5 টো ইয়াত পূৰণ হৈছে ইফালে হেলে হৰণ হ'ব আৰু ক্যান্সেল কৰিলে আমি কিমান পাম v ৰ মান পাম আমি 3 v কিমান হল 3 এতিয়া v ৰ মানটো আমি যিকোনো এটা সমীকৰণত 1 নম্বৰ বা 2 নম্বৰ যিকোনো এটা সমীকৰণত আমি বহাই পেলাই u ৰ মানটো উলাব পাৰিম তো ইয়াত লিখিছো কি যে v ৰ মান 1 নং সমীকৰণ বহুৱাই v মানে আমি কিমান পাইছো 3 1 নম্বৰ সমীকৰণটো হৈছে 3u + 2v = 12 দিলু দি প্লা আমি এটা 3 লিখিলো u লিখিলো প্লাস দিলু 2 দিলু v মানে 3 লিখি দিলু আৰু এটো হৈ গল 12 3u 3 দুগুণ কিমান 6 এফালে 12 3u 12 বিয়োগ 6 12 পৰা 6 গলে 6 থাকে 3 টো u লগত পূৰণ হৈছে এফালে গলে হৰণ হ'ব আৰু থাকি গল বেচৰা অকল u টো হয়নে এটা ইয়া ক্যান্সেল কৰি দিও কিমান হ'ব 2 এটাকে u = কিমান হৈ যাব 2 আমি u ৰ মানটো পালো আমি এই অংকটোত এইখিনি কৰি পলা v আৰু u দুইটাৰে মান পালো যত u হৈছে 2 আৰু v হৈছে 3 এতিয়া অংকটোৰ আৰম্ভণিলে যদি আমি যাও আমি আৰম্ভণিতে লিখি থৈছিলো কি u = কিমান 1/x আৰু v = কি লিখিছিলো 1/y গতিকে আমি এইখিনি লিখি পলা y আৰু x ৰ যেটো মান হেতু নিৰ্ণয় কৰিব পাৰিম তো আমি ইয়াত কি লিখিম যে এবাৰ আমি লিখিম এতিয়া বুলি লিখিলো লিখি পেলাই আমি কি পাইছো যে u = কি হয় 1/x হৈ গল আৰু u ৰ মান আমি কিমান পালো 2 আৰু ইফালে আমি কি পাইছো x এই 2 আৰু x টোক আমি বজ্ৰপূৰণ কৰিলে কিমান হ'ব 2x থাকি গল কোন 1 বা বজ্ৰপূৰণ কৰি 1 গুণ 1 হল আমাক লাগে হল x ৰ মান গতিকে এটো হ'ব অৰ্থাৎ x মানে কিমান 1/2 তেনেকৈ যদি আমি y ৰ মান উলাব লাগে v = আমি কিমান পাইছো 3 v = আমি কিমান পাইছো 3 হয়নে তো v = 3 হলে v হল 1/u ইফালে 3 থাকিলে
এইটো হ'ব 3y আৰু ইফালে 1 থাকিব y গ'লে কিমান হ'ব 1/3 কি লিখিম নিৰ্ণয় বা ৰৈখিক সমীকৰণ জোৰৰ যেনেকৈ লিখিব পাৰা xৰ মান হ'ল 1/2 আৰু yৰ মান হ'ল কিমান 1/3 আৰু এইটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 9ৰ ৰোমান 2ৰ সমাধান য'ত xৰ মান হাফ আৰু yৰ মান কিমান 1/3 এবাৰ ৰোমান 3টো চোৱা দেখাত ভয় লগা আৰু ভয় লগাটো আছিলে গোটেইকেইটা এইটো আৰু ভয় লগা চ' একো ভয় খাবলৈ নাই আগৰ নিচিনাকৈ আমি লিখি ল'ব লাগিব ধৰা হ'ল বুলি তো কি ধৰিলোঁ যে 1/x - 1 ইকুৱেল টু u আৰু 1/y - 2 ইকুৱেলছ টু v এতিয়া এইকেইটা ক'ৰ পৰা আহিল এই ইয়াতে সোমাই আছে তোমালোকে চাগে ইতিমধ্যে বুজিব পাৰিছাই ক'ৰ পৰা কেনেকৈ কি কৰা হয় তথাপিও দেখাই দিছোঁ অকল এইটো লৈ পেলাই দেখাইছোঁ এবাৰ এইটোত যদি আমি আহোঁ ইয়াত লিখা আছে কি 5 আৰু তলত দিছে x - 1 আৰু তোমাৰ এইটোক যদি আমি ভাঙি দিওঁ 5টো থাকিলেই তলত কি থাকিব এটা 1 আৰু এই তলৰটো এইটো আৰু ওপৰত থাকিল 1 তো এইটো থাকিল 5 আৰু ইয়াৰ জেগাত আমি কি ধৰিছোঁ u তাৰমানে পূৰণ u হ'ল এই বস্তুটো ইয়াতেও আছে আৰু ইয়াতেও আছে ইয়াতে 6টো ওলাই আহিব হ'ল তেনেকৈ এইটো যদি কৰিবলৈ যাওঁ এইটো তোমাৰ 1 আৰু y - 2 আছে তাৰমানে 1 আৰু তলত এটা 1 ইনটু এইটো দিলোঁ আৰু এইটো হৈ গ'ল ইয়াক আমি কি বুলি ধৰিছোঁ v বুলি ধৰিছোঁ আৰু ইয়াত 1 আছে কাৰণে আমি কি লিখি দিম 1 ইনটু v এই সমীকৰণটোত 3 আছে তাৰমানে কি লিখি দিম 3 ইনটু v তো এই ধৰণে ইয়াৰ পৰা ছেপাৰেট কৰি ওলোৱা হৈছে হ'ল তো এতিয়া আমি সমীকৰণকেইটা এই যে ভয়ানক হেন দেখা হৈ আছে তাক অলপ দেখাত ভাল কৰি লওঁ যাতে অংককেইটা কৰিব পাৰোঁ নহয় তো আমি এবাৰ দেখাত অলপ ধুনীয়া কৰি ল'লোঁ এই ভয় লগাকেইটা গুচাই ল'লোঁ নহয় তোমালোকেতো ভয়হে খোৱা অংকবোৰ তোমালোকৰ কাৰণে যিবোৰ অংক দেখাত ভয় লগা সেইবোৰ টান হয়নে নহয় তো এইটোক চেঞ্জ কৰি পেলাই এনেকৈ লিখি ল'লোঁ আশা কৰি এইখিনি বুজি পাইছা আচ্ছা এতিয়া আকৌ সেই আগৰ নিচিনা অপনয়ন কৰিম তোমালোকে কাক অপনয়ন কৰিবা চাই লোৱা এবাৰ মই ভিটোক অপনয়ন কৰিম বুলি ভাবিছোঁ কাৰণটো হ'ল কি ইয়াত যে আছে 5 আৰু 6 ইউত ইয়াক যদি অপনয়ন কৰিব লাগে পূৰণ কৰিলে বহুত ডাঙৰ সংখ্যা পাই যাম তো আমি যিমান সহজে কৰিব পাৰোঁ আমাৰ সেইটোৱে টাৰ্গেট থাকিব লাগে নহয় তো এবাৰ আমি ভিক অপনয়ন কৰিম গতিকে ভিক অপনয়ন কৰিবৰ কাৰণে সমীকৰণ 1 আৰু 2ক পূৰণ কৰিব লাগিব অলৰেডি বুজাই থৈছোঁ কেনেকৈ পূৰণ কৰিব লাগে সমীকৰণ 1ত সমীকৰণ 2ত ভিৰ লগত যি আছে তাক লিখি দিম হয়নে তো এবাৰ আমি পূৰণ কৰিম ৰোমান 1ত ৰোমান 2ত যিটো আছে সেইটো লিখি দিম অৰ্থাৎ -3 আৰু ইফালে ইয়াত একো নাই মানে এটা 1 আছে তো 1 লিখি দিম 3 দি সমীকৰণ 1ক পূৰণ কৰিলে আমাৰ 3 5 গুণ 15 15u প্লাছে মাইনাছে -15 প্লাছে মাইনাছে মাইনাছ আহিব 3v ইনটু 3v আৰু ইফালে 2 3 গুণ 6 প্লাছে মাইনাছে -6 তেনেকৈ এইটো যদি একেদি পূৰণ কৰোঁ যি আছে তাকেই লিখি দিম ইয়াত আৰু একো টেনশ্যনৰ কথা নাই লিখি দিলোঁ লিখি দিয়াৰ পাছত আমি পালোঁ সমীকৰণ 3 আৰু পালোঁ সমীকৰণ 4 সমীকৰণ 3ৰ পৰা 4ক আমি বিয়োগ কৰিম বিয়োগ কৰিবলৈ যাওঁতে আমি চাব লাগিব আচলতে বিয়োগ কৰিম নে যোগ কৰিম মই আগতে পঢ়াই থৈছোঁ 9ৰ ৰোমান 1টো কৰোঁতে কৈছিলোঁ কেতিয়া যোগ কেতিয়া বিয়োগ কৰিব লাগে ইয়াত আমি কি কৰিম এবাৰ ইয়াত আমি কৰিম বিয়োগ কৰিলে চিনবোৰ উলটি যায় বুলি কৈ থোৱা আছে যোনে যোনে ৰোমান 1টো চোৱা নাই চাই ল'বা এই ভিডিঅ'টোতে আছে 9ৰ ৰোমান 1টোত কৈ দিছিলোঁ যে ইয়াতে আমি যোগ বা বিয়োগ কোনটো কেতিয়া দিম বুজাই থোৱা আছে আচ্ছা সেই ৰাউণ্ডটো আহিলে এতিয়া মাইনাছে চিনটো মাইনাছ অংকত হৈ যাব প্লাছ অৰ্থাৎ -7 এইটো কেঞ্চেল গ'ল আৰু ইয়াতে 1521 অৰ্থাৎ -21u হ'ব এতিয়া u দিলোঁ মাইনাছ মাইনাছ কেঞ্চেল যাব আৰু আমাৰ কি থাকিব 7/21 এটাকে u ইকুৱেল টু কিমান হৈ যাব 1/3 কিমান হ'ব u ইকুৱেল টু 1/3 আমি পাই যাম ঠিক আছে ইউৰ মানটো পালোঁ 1/3 এতিয়া সমীকৰণ 1ত আমি ইউৰ মান বহাই পেলাই ভিৰ মানটো ওলাব পাৰোঁ তো লিখিব লগাখিনি তোমালোকে জানাই যে এবাৰ আমাৰ ইউ পাইছোঁ গতিকে ইউৰ মান 1 নঙত বহুৱাই ইউৰ মানটো আমি 1 নম্বৰত বহুৱাম আমাৰ 1 নম্বৰ সমীকৰণটো হৈছে 5u প্লাছ v ইকুৱেলছ টু 2 এইটো 5 থাকিল ইউ কিমান পাইছোঁ আমি 1/3 পূৰণ হৈ আছে এফালে v আমি নাজানো ওলাব লাগে এইটো থাকিল তাৰপিছত ইয়াতে v থাকিলে আৰু ইয়াত থাকিলে 2 এটা ষ্টেপ স্কিপ কৰিছোঁ ইয়াতলৈ কোনো মানে 1 আছে তাৰমানে কি হ'ব 5/3টো আমাৰ এফালে যোগ হৈছে এফালে গ'লে পূৰণ বিয়োগ হৈ যাব গতিকে কি হ'ব -5/3 তাৰপিছত ইয়াত একো নাই মানে কি আছে এটা 1 আছে 1 আৰু 3 লখাবোৰ কিমান হ'ব আমাৰ 3 হ'ব আৰু যদি এই ধৰণে ওলাব নাজানা বজ্ৰ পূৰণ কৰি দিবা 3 2 গুণ 6 মাইনাছ হ'ল আৰু 5 গুণ 5
ভিটো বেচেৰা নামি নামি আহি থাকিব আৰু এটাকে ভিত আমি কি লিখি দিম 6 পৰা 5 গ'লে 1 থাকে আৰু তলত 3 অৰ্থাৎ ভিৰ মান কিমান হ'ল 1/3 তাৰমানে y ৰ মান আমি কিমান পাইছোঁ 1/3 আৰু ভিৰ মান আমি কিমান পাইছোঁ 1/3 তো আমি পালোঁ u = 1/3 আৰু v = 1/3 এতিয়া আমি কি কৰিব লাগিব এই যে এটা লিখিছোঁ চোৱা u = 1/x - 1 তাত বহাম এই ইকুৱেল সমান চিনটো দিয়া মানে কি u আৰু e তাৰমানে সমান গতিকে e যিমান হয় u সিমান u কিমান পালোঁ আমি 1/3 তাৰমানে 1/x - 1 টো ইকুৱেল 1/3 লিখিব পাৰোঁ হয়নে তাৰপিছত চোৱা আমি এতিয়া বুলি লিখিলোঁ লিখি পেলাই এইটো লিখি দিম যে u = হৈছে 1/x - 1 আৰু আমি সমাধান কৰি পেলাই ইউৰ মানটো কিমান পালোঁ 1/3 অৰ্থাৎ 1/3 = কি লিখি দিম 1/x - 1 এতিয়া এইখিনি আমি সমাধান কৰিম এতিয়া সমাধান কৰাৰ ক্ষেত্ৰত কি হয় তোমালোকে জানা ইয়াক বজ্ৰপূৰণ কৰি দিম গতিকে একেদি আমি যি বজ্ৰপূৰণ কৰোঁ সেইটোৱে থাকিব এই ধৰণে হ'ল x - 1 এগুণ x - 1 3 এগুণ 3 তাৰপিছত আমাৰ ইয়াতে থাকিলে x আৰু ইফালে 3 আছে এইটো মাইনাছটো এইফালে গ'লে হৈ যাব কি প্লাছ এতেকে x = কিমান হ'ল 4 x আমি কিমান পালোঁ 4 ঠিক তেনেধৰণে আমি কি পাইছোঁ v = কি হ'ব v = আমি পাইছোঁ কি 1/y - 2 আৰু ভিৰ আমি সমাধান কৰি পেলাই পাইছিলোঁ কিমান 1/3 হয়নে চোৱা আমি কি লিখিলোঁ যে v = এইটো হয় আৰু ভিৰ মান আমি সমাধান কৰি পালোঁ 1/3 আৰু এইটো দিয়া আছে ঠিক একেধৰণে আগৰ নিচিনাকৈ তোমালোকে বজ্ৰপূৰণ কৰা বজ্ৰপূৰণ কৰিলে এই ধৰণে পাবা y হৈ গ'ল আৰু তোমাৰ ইয়াতে 3 আছে মাইনাছটো ইফালে গ'লে কি হৈ যাব প্লাছ অৰ্থাৎ আমাৰ y ৰ মানটো কিমান হৈ যাব 5 গতিকে নিৰ্ণয় x আৰু y ৰ মানটো কিমান হ'ল আমাৰ 5 তো ডাইৰেক্টটো লিখি দিলে হ'ল আৰু লাষ্ট কি লিখি দিলোঁ যে নিৰ্ণয় x = 4 আৰু y = 5 যদি পৰীক্ষা তোমালোকৰ ওচৰত সময় থাকে লাষ্টত বা মাজত যিবোৰ কথা লিখা যায় আৰু সুন্দৰকৈ লিখিব পাৰি যে ৰৈখিক সমীকৰণযোৰৰ সমাধান হ'ল এনেকৈ দি পেলাই x = 4 y = 5 লিখিব পাৰা আৰু যদি সময় নাই দৌৰাদৌৰি লিখিব লাগে তেতিয়াহ'লে এই ধৰণে লিখিলেও হয় মনত ৰাখিবা গণিতত তোমালোকৰ ষ্টেপ মাৰ্কিং থাকে তুমি কিমান ধুনীয়াকৈ লিখিলা সেইকাৰণে নম্বৰ নোপোৱা তোমাৰ শেষত এনসাৰ যদি মিলি আছে কিন্তু মাজত গোটেইখন যদি ভুল তুমি তেতিয়াও নম্বৰ নোপোৱা তোমাৰ যদি প্ৰতিটো ষ্টেপ কাৰেক্ট হয় তেতিয়াহে তুমি নম্বৰ পাবা লাগিলে শেষত একেবাৰে শেষৰ তোমাৰ অংকটো ভুলকৈ ওলাল কোনো কথা নহয় তুমি কিবা কাৰণত হয়তো দৌৰাদৌৰি অংক কৰোঁতে এই বিয়োগটো বিয়োগ বুলি লিখি পেলাই 3 লিখি আহিলা তোমাৰ গোটেই ষ্টেপকেইটা কাৰেক্ট তুমি ফুল মাৰ্কছ পাবা কিন্তু তোমাৰ ষ্টেপ গোটেইবোৰ ৰং আৰু লাষ্টত তোমাৰ এনসাৰ মিলি আছে তুমি 0 পাবা গতিকে সুন্দৰকৈ কৰিবা মন দি কৰিবা মেথছবিলাক আৰু গোটেইবোৰ ষ্টেপ ধুনীয়াকৈ লিখিব চেষ্টা কৰিব লাগে এবাৰ কুৱেশ্যন নম্বৰ 10 কুৱেশ্যন নম্বৰ 10 11 আৰু 12 এই তিনিটা কুৱেশ্যন যদি চোৱা তোমালোকক এইকেইটাত সমীকৰণ দিয়া নাই আমি কি কৰিব লাগিব সমীকৰণকেইটা নিজে নিৰ্ণয় কৰিব লাগিব নিৰ্ণয় কৰি পেলাই তোমাৰ কি বিচাৰিছে মানে যিটো উত্তৰ বিচাৰিছে সেইটো দিব লাগিব তাৰমানে ইয়াত আমাৰ দুটা ষ্টেপ বাঢ়ি গ'ল এটাত হ'ল প্ৰথমতে আমি সমীকৰণকেইটা ওলাব লাগিব তাৰপিছত সমীকৰণকেইটা সমাধান কৰিব লাগিব তাৰপিছত আমি চলকৰ ভেলুটো পাম সমাধান কৰি আৰু সেই চলককেইটাৰ কেনেকৈ ক'ত কি ব্যৱহাৰ কৰি উত্তৰটো পাম সেইটো চাব লাগিব ঠিক আছে বাৰু কুৱেশ্যন নম্বৰ 10টো চোৱা কুৱেশ্যন নম্বৰ 10টোত দিছে কি যে দুটা অংক বিশিষ্ট সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি 9 যদি অংক দুটাৰ স্থানৰ সালসলনি কৰা হয় তেন্তে সংখ্যাটো 9 বাঢ়ে সংখ্যাটো নিৰ্ণয় কৰা এতিয়া এইবোৰ অংক কৰোঁতে আমি চলকৰ সহায় ল'ব লাগে সেইকাৰণে গোটেইবোৰ অংক সমাধান কৰোঁতে প্ৰথমতেই লিখা হয় ধৰা হ'ল বুলি কিন্তু ধৰা হ'ল বুলি লিখি পেলাই লিখিম কি ইয়াতে লিখিছোঁ যে চোৱা ধৰা হ'ল লিখি পেলাই লিখিছোঁ কি সংখ্যাটো ইয়াতে লিখিব কি লিখিব কেনেকৈ গম পাবা যিমানবোৰ এনেকুৱা প্ৰশ্ন তোমালোকে ভৱিষ্যতে পাবা বা পাইছা বা কিতাপত আছে সদায় প্ৰশ্নটোৰ লাষ্টৰ লাইনটোত যাবা কুৱেশ্যনটোৰ লাষ্টত কি দিয়া আছে চোৱাচোন সংখ্যাটো নিৰ্ণয় কৰা বুলি দিয়া আছে হয়নে কুৱেশ্যনটোৰ লাষ্টত কি আছে সংখ্যাটো নিৰ্ণয় কৰা এইটোৱে ধৰা হ'লত কি লিখিম ধৰা হ'ল সংখ্যাটো বুলি হৈ গ'ল তেনেকৈ যদি 11 নম্বৰ কুৱেশ্যনটো তোমালোকে চোৱা তাতেও লিখা আছে সংখ্যাটো নিৰ্ণয় কৰা তাৰমানে তাতেও লিখিব লাগিব ধৰা হ'ল সংখ্যাটো বুলি ঠিক আছে আচ্ছা এতিয়া এই কুৱেশ্যনটোত আমি চলক ল'ব লাগিব তো চলক কি ল'ম সংখ্যাটো বুলি কৈছে ঠিক আছে এতিয়া সংখ্যাটো কোনটো সংখ্যা অকণমান ইয়াত তোমালোকক বুজাই লৈছোঁ মন দি চাই লোৱা কুৱেশ্যনটোত কৈছে দুটা অংক বিশিষ্ট সংখ্যা এতিয়া দুটা অংক বিশিষ্ট সংখ্যা আমি 1 2 খনত কি পাওঁ আমি দুটা অংক বিশিষ্ট সংখ্যা 1 2 খনত যদি চাবলৈ যাওঁ 10ৰ পৰা আৰম্ভ হয় 10 11 12 13 14 এনেকৈ গৈ 99 লৈকে থাকে তাৰমানে 10ৰ পৰা লৈ 99 লৈকে যিমানকেইটা আমি সংখ্যা পাওঁ এই গোটেইকেইটা সংখ্যা কি হয় দুটা অংক বিশিষ্ট গোটেইকেইটা সংখ্যা যদি দুটা অংক বিশিষ্ট হয় তে ইয়াক আমি লিখিম কেনেকৈ
এনেকৈতো তুমি গোটেই নম্বৰটোহে লিখিলা, কিন্তু চেপ্টাৰটো হৈছে কি দুটা চলকযুক্ত, হয়নে নহয়? দুটা চলকৰ ৰৈখিক সমীকৰণৰ চেপ্টাৰ আছে, চলকৰ সহায়ত আমি সংখ্যাবোৰ বুজাব লাগিব। এতিয়া সৰুতে তোমালোকে নিশ্চয় পঢ়িছিলা, মনত আছে, বিস্তাৰ কৰা বুলি তোমালোকক সৰুতে কৰিব দিছিলে, তোমালোকে কৰি খুব ভাল পাইছিলা, খুব ইজি আছিলে। সেই বস্তুতে ইয়াতে এই কথাটো আহি পৰিব। চোৱা, ইয়াত যিটো 11 দিছে, 11টোক যদি মই লিখিবলৈ যাওঁ, আচলতে 11টোত কি হৈছে, 10ৰ লগত 1 এটা পূৰণ হৈছে আৰু 1 এটা যোগ হৈছে, তাৰপিছত কি হৈছে 11। তেনেকৈ যদি মই 14টো লিখিবলৈ যাওঁ, 14টোৰ লগত কি হৈছে, 10ৰ লগত 1 এটা পূৰণ হৈছে আৰু 4টো যোগ হৈছে, হয়নে? এতিয়া ইয়াৰ পৰা এনেকৈ আগত গৈ গৈ যদি মই তোমাৰ 27টো লিখিব লাগে, 27ত কি হয়, 27ৰ লগত 10টো থাকিবই, কিন্তু কেইটা 10 আছে, দুটা, আৰু তাৰ লগত এটা 7 যোগ হৈছে, হয়নে? তেনেকৈ এই 99টোৰ ক্ষেত্ৰত যদি মই যাওঁ, 99টোৰ লগত কি হৈছে, এটা 10 আছে, তাৰ লগত 9 এটা পূৰণ হৈছে, তাৰপিছত এটা 9 যোগ হৈছে। তাৰমানে 10 এগুণ কি হৈ গ'ল, 10, 10 যোগ 1 11, 10 এগুণ 10, 10 যোগ 4 14, তেনেকৈ 10 দুগুণ 20, 20 যোগ 7 27, 10 9 গুণ 90, 90 যোগ 9 99, এইখিনি হৈ গ'ল। কিন্তু ইয়াত এটা বস্তু দেখিছানে, প্ৰতিটো সংখ্যাতে তোমাৰ এই 10ৰ পৰা 99লৈকে দুটা অংক বিশিষ্ট যিমানবোৰ সংখ্যা আছে প্ৰত্যেকতে 10টো আহিছেই। তাৰমানে আমাক যিটো সংখ্যা ওলাব দিছে তাত এটা 10 থাকিব, আৰু সেই সংখ্যাটোৰ লগত ইয়াত এটা সংখ্যা পূৰণ হ'ব, আৰু এই সংখ্যাটো সংখ্যাভেদে সলনি হয়। যেনে 10 থাকোঁতে 1 আছিল, 10ৰ ঘৰত থাকোঁতে 1 আছিল, 27ৰ ঘৰত 2 আহি গ'ল, 90 ঘৰলৈ যাওঁতে 9 আহি গ'ল। তেনেকৈ এতিয়া আমাৰ যিটো সংখ্যা আমি ওলাব লাগিব, এইটো কোনটো ঘৰৰ আমি নাজানো, গতিকে আমি ধৰি লোৱা লিখি দিলোঁ যে x নম্বৰ ঘৰৰ। হয়তো 10 11 12 13 এনেকৈ 20লৈ হ'ব পাৰে, নহ'লে 21 22 23 24 তেনেকৈ হ'ব পাৰে, বা 40 41 42 তেনেকৈ হ'ব পাৰে। আৰু পিছৰ সংখ্যাবোৰ সলনি হৈ আছে, দেখিছা? তো ইয়াৰ কাৰণে আমি পিছত এটা সংখ্যা লিখিব লাগিব, তাত দিলোঁ কি y। তাৰমানে যিটো আমাক সংখ্যা সুধিছে, সেই সংখ্যাটোৰ ৰূপটো এনেকুৱা হ'ব। কিয় জানানে? কাৰণ এনেকুৱা ৰূপত তুমি 10ৰ পৰা 99ৰ ভিতৰত যিকোনো সংখ্যা এটাকে দেখাব পাৰা। হৈ গ'ল। তে আমি কি লিখিম এতিয়া, প্ৰথমতে যে ধৰা হ'ল সংখ্যাটো কিমান হ'ব, 10x + y, হৈ গ'ল। আচ্ছা, তাৰপিছত কৈছে কি, প্ৰশ্নমতে যাম এইবাৰ, প্ৰশ্নমতে যুক্তি থাকিব নহয়, তেতিয়াহে আমি তোমাৰ চৰ্তকেইটা চাই পেলাই সংখ্যাটো নিৰ্ণয় কৰিব পাৰিম। তো প্ৰশ্নত কি কৈছে চোৱা, প্ৰশ্নত কৈছে যে যিটো দুটা অংক বিশিষ্ট সংখ্যা হয় তাৰ সংখ্যাকেইটা, তাৰ যিটো সংখ্যা, সেই সংখ্যাকেইটাৰ যোগফল কিমান হয়, 9। তো ইয়াতে 10টোতো ফিক্সেই, আমি গমেই পালোঁ এইমাত্ৰ যে দুটা অংক বিশিষ্ট যিবোৰ সংখ্যা আছে 10ৰ পৰা 99ৰ ভিতৰত প্ৰত্যেকটোতে 10 আহিবই, তেতিয়াহ'লে বাকী দুটা কি হ'ব, অংক হ'ব। তে সেই অংক দুটাৰ যোগফল কিমান বুলি কৈছে, 9। তে আমি কি লিখি দিম, x + y = 9। আৰু ইয়াতে তোমালোকে আগতে পাৰিলে ওলাই ল'বা আৰু নিজৰ কাৰণে সুবিধা হয়, এই ধৰণে লিখি সমীকৰণ 1টো পাই গ'লা। প্লাছটো এফালে গ'লে কি হয়, মাইনাছ। এইটো হ'ল প্ৰথম সমীকৰণ। তাৰপিছত দ্বিতীয় চৰ্তত আমি গৈ পেলাই, চৰ্তটোনো কি আছে বিচাৰি দ্বিতীয় সমীকৰণটো পাম, দুটা সমীকৰণ আমি পাবই লাগিব। ছেকেণ্ড চৰ্তটোত কি কৈছে চোৱা, কৈছে কি যদি অংক দুটাৰ স্থানৰ সলনি কৰা হয়, যিটো আমাৰ সংখ্যা আছিলে সেই সংখ্যাটোৰ অংক দুটা আমি স্থানটো বদলাই দিম। তাৰমানে xৰ জেগাত y আহিব, yৰ জেগাত x যাব। তে আমি এবাৰ কি লিখি দিব পাৰিম যে 10xৰ সলনি y আৰু yৰ সলনি x। যদি সাল সলনি কৰা হয় তেতিয়াহ'লে যিটো সংখ্যা, প্ৰশ্নত কি কৈছে, স্থানৰ সাল সলনি কৰা হয়, তেন্তে সংখ্যাটো 9 বাঢ়ি যায়। সংখ্যাটো কোনটো, সংখ্যাটো মানে এইটো, ইয়াৰ কি বাঢ়ি যায়, 9 বাঢ়ি যায়। তাৰমানে এইটো যদি সংখ্যা তাৰ লগত 9 বাঢ়ি যায়, মানে কি হ'ব, 9 এটা যোগ হৈ যাব। হৈ গ'ল। এতিয়া ইয়াত দেখাত এইটো কেনেকুৱা হৈ আছে ন, ইয়াক এতিয়া অলপ ঠিক ঠাক আমি কৰিব লাগিব। এতিয়া এইখিনি কেনেকৈ ঠিক ঠাক কৰোঁ চোৱাচোন। এতিয়া ইয়াত আছে 10x, এইটো লিখিলোঁ ইয়াত 10x, আৰু এই xটো যদি এইফালে যায় কি হৈ যাব, -x। তাৰপিছত আমাৰ আছে কি, +y, আৰু 10yটো যদি ইফালে গুচি যায় কি হৈ যাব, -10y, আৰু এই 9টোক আমি থৈ দিলোঁ। হ'ল। 10টা xৰ পৰা এটা x গুচি গ'ল, কেইটা x থাকিব, 9টা x, প্লাছে মাইনাছে মাইনাছ হয়। 10টা yৰ পৰা এটা y গুচি গ'ল, থাকিব 9টা y, যিহেতুকে 10টা y এটা yতকৈ ডাঙৰ হয়, গতিকে কি হ'ব এইটো মাইনাছ, আৰু ইয়াত কি থাকিল 9। এতিয়া এইখিনিকে লিখাৰ পিছত এটা কথা বস্তু মন কৰিছানে, দুইটা সোঁপক্ষৰ বাওঁপক্ষতে 9 9 আছে, গতিকে আমি 9টো কমন লৈ লওঁ, তেতিয়া আমাৰ অংকটো কৰিবলৈ কি হয়, সহজ হ'ব।
যদি কমন লওঁ এনেকুৱা হ'ল তাৰমানে আমি ইয়াৰ পৰা কি লিখি দিব পাৰোঁ যে দ্বিতীয় সমীকৰণটো হ'ব x মাইনাছ ৱাই ইকুৱেলছ টু 1 সমীকৰণ 2 হৈ গ'ল এতিয়া সমীকৰণ দুটা আমি পালোঁ এটা হ'ল এইটো আনটো হ'ল এইটো এতিয়া সমীকৰণ 2ত আমি কি কৰিম যিটো আমাৰ xৰ মান আছে সেইটো বহাই দিব পাৰোঁ যদি তোমালোকে প্ৰতিস্থাপন পদ্ধতি নকৰি পেলা প্ৰতিস্থাপন পদ্ধতি যদি কৰিব খোজা ঠিক আছে আৰু যদি অপনয়ন পদ্ধতি কৰিব খোজা অপনয়ন পদ্ধতিটো কৰিব পাৰা ইয়াত এইটো অংকটো অপনয়ন পদ্ধতিতে কৰোঁ সুবিধা হ'ব আৰু যদি প্ৰতিস্থাপনত বিচাৰা প্ৰতিস্থাপনতো পাৰা বাৰু আগৰ কুৱেশ্যন নম্বৰ 9ৰ অংককেইটা অপনয়ন পদ্ধতিত কৰিছিলোঁ গতিকে এইটো প্ৰতিস্থাপন পদ্ধতিতে কৰোঁ দিয়া তে প্ৰতিস্থাপন পদ্ধতিৰ মানেটো কি আছিলে প্ৰতিষ্ঠা কৰি দিব লাগিব তে xৰ মানটোক আমি সমীকৰণ 1ৰ যিটো xৰ মান তাক আমি সমীকৰণ 2ত বহাই দিম তে এতিয়া আমি কি লিখিম ইয়াতে আমি লিখিলোঁ যে xৰ মান 2 নং সমীকৰণত বহুৱাই তো 2 নম্বৰ সমীকৰণটো হয় যিটো হেতু লিখি দিলোঁ x মানে আমি 1 নম্বৰ সমীকৰণত পাই থৈছোঁ x মানে আমি 1 নম্বৰ সমীকৰণত কিমান পাইছোঁ 9 - y সেই কাৰণে আমি কি লিখি দিম ইয়াত 9 - y আৰু বাকিখিনি যি আছে -y আৰু ইফালে 1 এইটো সমাধান কৰাত লাগিব লাগিল মাইনাছে চিনটো মাইনাছ অংকটো প্লাছ হৈ পেলাই কেইটা হ'ব দুটা y হ'ব ইয়াতে অলৰেডি 1 আছে 9 টো ফেলে গ'লে কি যাব -9 ইয়াতে y টো থাকিলে এইটো হ'ব কি -9 আৰু ইফালে এইটো -2 এইটো 8 হ'ব দে মাইনাছ কেনসেল গ'ল y থাকিলে 8 আৰু ইফালে থাকিল 2 এইটো কেনসেল কৰিলে হৈ যাব 4 এখিনি কেনসেল কৰিলো আমি ইয়াৰ পৰা আকৌ দেখাইছোঁ দেই -9 ৰ পৰা 1 গ'লে 8 থাকিব আৰু এই দুইটোৰ এইটো নিগেটিভ চিন এইটো নিগেটিভ কেনসেল গ'ল দুইটো পূৰণ হৈছে ফেলে গ'লে হৰণ হ'ব আৰু তুমি কেনসেল কৰি দিলে y ৰ মানটো আমি কিমান পাই যাম 4 তো y ৰ মান আমি কিমান পালোঁ 4 তোমালোকে পৰীক্ষাত অংকটো তলত লিখিবা মই এফালে সাইডত দিছোঁ যেহেতুকে y ৰ মানটো পালোঁ তো আমি কি কৰিম যে y সমান 4 1 নং সমীকৰণত বহুৱাই তো 1 নম্বৰ সমীকৰণটো আমাৰ এইটো তে আমি 1 নম্বৰ সমীকৰণটো ইয়াত এবাৰ লিখি দেখাই দিম x = 9 - y লিখিলোঁ লিখি পেলাই আমি ইয়াতে এতিয়া বহাই দিম 9 - y মানে আমি এইমাত্ৰ পাই থৈছোঁ ইয়াতে পাই থৈছোঁ নহয় এইটো কিমান 4 গতিকে আমি ইয়াত 4 দিম আৰু 9 পৰা 4 গ'লে কিমান থাকে 5 অৰ্থাৎ আমি কি গম পালোঁ এতেকে সংখ্যাটো হল সংখ্যাটো কি আমি আৰম্ভণিতে লিখি থৈছোঁ সংখ্যাটো কি 10x + y তো আমি সংখ্যাটো কি লিখিব লাগিব 10x + y তো 10 দিলোঁ x মানে আমি কিমান পালোঁ মাত্ৰ 5 আৰু y মানে আমি পাই থৈছোঁ 4 এইটো y মানে কি হয় 4 তো 5 × 2 = 50 50 + 4 কিমান হ'ব 54 অৰ্থাৎ আমি যিটো সংখ্যা ওলাব লাগিছিল সেইটো হৈছে কিমান 54 এবাৰ কুৱেশ্যন নম্বৰ 11 কুৱেশ্যন নম্বৰ 11 আৰু কুৱেশ্যন নম্বৰ 10 টো একেবাৰে একে অলপমান এটা চেঞ্জ আছে আগৰটো তোমাৰ 9 বাঢ়ে বুলি কৈছিলে আৰু ইয়াতে 27 টো হ্ৰাস হয় বুলি কৈছে ঠিক আছে তো একেই কথা আগৰ নিচিনাকৈ আমি লিখিব লাগিব যে ধৰা হ'ল বুলি ঠিক আছে ধৰা হ'ল বুলি লিখিলোঁ কৈছোৱে যে প্ৰশ্নটোৰ শেষত আমি চাব লাগিব কি লিখা আছে সংখ্যাটো নিৰ্ণয় কৰিব দিছে গতিকে আমি লিখি দিম ধৰা হ'ল সংখ্যাটো বুলি হয়নে তো আমি লিখি দিলোঁ ধৰা হ'ল সংখ্যাটো 10x + y এটা আগৰ নিচিনাকৈ কৈছে কি যে যদি সংখ্যাটোৰ অংক দুটাক মানে x আৰু y যদি আমি যোগ কৰোঁ তেতিয়া কিমান হয় বুলি কৈছে 15 তো আমি লিখিম প্ৰশ্নমতে তো আমি লিখিলোঁ প্ৰশ্নমতে সংখ্যা দুটাৰ অংক দুটাক যোগ কৰিলে কিমান হয় 15 y টো প্লাছ হৈছে এফালে গ'লে কিমান হ'ব মাইনাছ অৰ্থাৎ x = কিমান হ'ল 15 - y সমীকৰণ এক আমি ইয়াৰ পৰা পালোঁৱেই তাৰপিছত নেক্সট যুক্তিটো আচ্ছা নেক্সট যুক্তিটো যিটো আছে সেইটো তোমালোকে এইখিনি জেগাত কৰিলেও কৰিব পাৰা আৰু তলত কৰিলে বেছি বেটাৰ হয় ঠিক আছে তো নেক্সট যুক্তিটোত আমি যাওঁ নেক্সট যুক্তিটোত কৈছে কি যে যদি আগৰ নিচিনাকৈ সিহঁতৰ স্থানৰ বোলে হাল সলনি ঘটাব ঠিক আছে হাল সলনি কৰি দিওঁ আমাৰ সংখ্যাটো কি আছিলে আমাৰ সংখ্যাটো আছিলে 10x + y স্থানৰ পৰিৱৰ্তন কৰিব দিছে এতিয়া কৰি দিওঁ xৰ জেগাত y আহি গ'ল আৰু y ৰ জেগাত x গুচি গ'ল ঠিক আছে প্ৰশ্নটো চোৱা কি কৈছে কি যদি সংখ্যা দুটাৰ অংক দুটাৰ স্থানৰ হাল সলনি কৰা হয় আমি হাল সলনি কৰিলোঁ তেন্তে সংখ্যাটো 27 হ্ৰাস পায় যিটো সংখ্যা কোনটো এইটো সংখ্যাটো তে ইয়াত ক'ত আছে এইটো 27 হ্ৰাস পায় তাৰমানে ইয়াৰ পৰা আমি কি কৰিব লাগিব 27 এটা বিয়োগ কৰি দেখাব লাগিব হৈ গ'ল 27 এটা বিয়োগ কৰি লিখাৰ পিছত এতিয়া এইখিনিক আমি সমাধান কৰিব লাগিব যাতে আমি দ্বিতীয় সমীকৰণটো পাওঁ এটা ইয়াক যদি আমি সমাধান কৰিবলৈ যাওঁ ইয়াত থাকিব 10yx এই 10y টো x টো কেফালে লৈ গ'লে হৈ যাব -10x y টো ফেলে গ'লে হৈ যাব -y আৰু আমাৰ -27 টো ইয়াতেই থাকিলে তাৰ পিছত চোৱা
10টা এক্সৰ এটা এক্স গুচি গ'ল প্লাছে মাইনাছে কি হয় মাইনাছ গতিকে আমি কি লিখি দিম মাইনাছ 10x তেনেকৈ 10টা ৱাইৰ পৰা এটা ৱাই গুচি গ'লে কেইটা থাকিব 9টা ৱাই থাকিব প্লাছে মাইনাছে মাইনাছ কৰিলোঁ আৰু 10টো ডাঙৰ গতিকে ইয়াত কি থাকিব প্লাছ থাকিব আৰু ইয়াত হ'ব মাইনাছ 27 হৈ গ'ল এইখিনিলে এতিয়া ইয়াতেও যদি আমি চাওঁ এতিয়া ইয়াত যদি আমি চাওঁ গোটেইকেইটাতে কি হৈ আছে 9টা কমন আছে মানে গোটেইকেইটাক আমি 9 দি হৰণ কৰিব পাৰোঁ কমন মানে হৰণ কৰি দিলে হয় 9 দি যদি ইয়াক কাটি দিওঁ 9টো কেঞ্চেল কৰি কি থাকিব -x ইয়াত থাকিব +y আৰু ইয়াক যদি 9 দে কাটি দিওঁ তেতিয়া আমাৰ হ'ব 9 3 গুণ 27 অৰ্থাৎ -3 আৰু এই নেগেটিভ সাইনখিনি গুচাবৰ কাৰণে কি কৰি দিলোঁ আমি ধৰি লোৱা উভয় পক্ষক মাইনাছ এটা দি পূৰণ কৰিম তে মাইনাছ এটা দি যদি পূৰণ কৰা হয় মাইনাছে মাইনাছে +x হৈ যাব প্লাছে মাইনাছে -y হ'ব মাইনাছে মাইনাছে +3 হ'ব আৰু এইটো হৈ গ'ল আমাৰ সমীকৰণ নম্বৰ 2 তো এইখিনিলৈকে আমি সমীকৰণ 1 আৰু সমীকৰণ 2টো ওলাই ল'লোঁ এতিয়া তাৰ পিছৰখিনি মই ইয়াত কৰিছোঁ এইফালে সাইডত তোমালোকে কিন্তু পৰীক্ষা ধুনীয়াকৈ তলত সিৰিয়েলি পাতি যাবা অংক পতাৰো কিছুমান নিয়ম থাকে বাৰু এতিয়া আমি কি কৰিম আমি এবাৰ লিখিব লাগিব কি যে 2 নং সমীকৰণত x ৰ মান বহুৱাই তে 2 নম্বৰ সমীকৰণটো আমি ইয়াত এবাৰ লিখি দিলোঁ লিখি দি পেলাই আমি ইমপ্লাইজ ডেল দিলোঁ x মানে আমি কি পাইছোঁ 15 - y তো x ৰ ঠাইত আমি কি লিখিম 15 - y আৰু বাকিখিনি যি আছে লিখি দিম হৈ গ'ল এই ষ্টেপটো এতিয়া মাইনাছে মাইনাছে চিনটো মাইনাছ অংকটো হৈ যাব প্লাছ এই তিনিটো বেচাৰাটো আছে আগৰ পৰা 15টো সেইফালে গ'লে কি যাব -15 2y আৰু এইফালে হ'ব তোমাৰ -12 এই মাইনাছ মাইনাছ কেঞ্চেল গ'ল আমাৰ ওচৰত থাকিলে y আৰু 12 ডিভাইডেড বাই 2 হ'ব অৰ্থাৎ কিমান হ'ল 6 তাৰমানে y মানটো কিমান হ'ল 6 আমাক ওলাব কি দিছিলে সংখ্যাটো তে মই এইখিনি তোমালোকে তলত কৰিবা দেই মই বুজিবৰ কাৰণে ইয়াতে দেখাই দিছোঁ তোমালোকক তে আমাৰ সংখ্যাটো কি হ'ব 10 x টো 10ৰ লগত কি হৈ আছে পূৰণ x ৰ মান আমি কিমান পালোঁ ততে আমি y ৰ মান কিমান পালোঁ 6 তো আমি এবাৰ আৰু এটা লাইন লিখিব লাগিব আমি কি লিখি দিম ইয়াতে যে y = 6 1 নঙত বহুৱাই তো আমাৰ 1 নম্বৰ সমীকৰণটো কি আছিলে আমাৰ 1 নম্বৰ সমীকৰণটো হৈছে x = 15 - y তো আমি ইয়াতে লিখি দিম x = 15 - y হ'ল 15 দিলোঁ y ভ্যালু মাত্ৰ আমি কিমান পালোঁ 6 পালোঁ ইয়াতে 6 লিখি দিলোঁ 15ৰ পৰা 6 গ'লে আমাৰ ওচৰত কিমান থাকিব 15ৰ পৰা 6 গ'লে আমাৰ ওচৰত থাকিব 9 তাৰমানে x ৰ মান কিমান হ'ল 9 তো ইয়াত আমি লিখি দিম এতেকে নিৰ্ণয় সংখ্যাটো কি আছিলে আমাৰ 10x + y 10x মানে আমি কিমান পালোঁ 9 আৰু y মানে আমি কিমান পালোঁ 6 9 10 গুণ 90 90 যোগ 6 সমান কিমান হ'ব 96 তো আমাৰ সংখ্যাটো হ'ল কিমান 96 এই অংকটো তোমালোকে চোৱা ইয়াৰ পৰা ষ্টাৰ্ট হ'ল এনেকৈ আহিলোঁ আহি পেলাই এইফালে গ'লোঁ তাৰপিছত আকৌ এইটো সলভ কৰি পেলাই ইয়াত আহিলোঁ তোমালোকে কিন্তু এনেকৈ নকৰিবা একদম চিধা চিধি তললৈ লিখি অংকবোৰ কৰিবা এবাৰ কোৱেশ্চন নম্বৰ 12 কোৱেশ্চন নম্বৰ 12টোত কি কৈছে চোৱা দুটা সংখ্যাৰ অন্তৰ 4 আচ্ছা সৰু সংখ্যাটোৰ দুগুণৰ লগত ডাঙৰ সংখ্যাটোৰ 3 গুণ যোগ কৰি দিলে 82 হয় সংখ্যাটো নিৰ্ণয় কৰা প্ৰথম ডায়লগখিনি সেম তোমালোকে গমে পাইছা কি লিখিব লাগিব আমি লিখি দিম কি আমি লিখিলোঁ ধৰা হ'ল সংখ্যা দুটা x আৰু y এটা সংখ্যাটো সোধা নাই দেই সংখ্যা দুটা লাষ্টত চোৱা লিখা আছে কোৱেশ্চন নম্বৰ 12 লাষ্টত চোৱা কি দিয়া আছে সংখ্যা দুটা সেইকাৰণে কি লিখিলোঁ x আৰু y এটা সংখ্যা x আনটো হ'ল y এতিয়া প্ৰথম যেটো শৰ্ত প্ৰশ্নমতে প্ৰথম শৰ্তটোত কৈছে কি যে হিহঁতৰ মাজৰ যেটো অন্তৰ মানে ইহঁত দুটাৰ মাজৰ ডিফাৰেন্স এটো সংখ্যাটো কি হয় আমি নাজানো এটো সংখ্যাটো কি হয় আমি নাজানো ধৰি লোৱা এটো 10 হয় এটো 6 হয় তে হিহঁতৰ অন্তৰ মানে হিহঁতক যদি বিয়োগ কৰি দিও 10ৰ পৰা 6টো যদি বিয়োগ কৰি দিও কিমান থাকিব 4 তো তেনেকুৱা হ'ব পাৰে হৈ গ'ল 10 আৰু 6 নহয় কিন্তু দেই মই কথাটো কৈছো তো হিহঁতৰ অন্তৰটো হৈছে কিমান 4 ঠিক আছে এটা এটা কথা কোৱা যেতিয়া আমি বিয়োগ কৰো আমি কি কৰো ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰো তে ইয়াতে যেতিয়া x - y লিখিলো তাৰ মানে নিশ্চয় x টো কি হ'ব ডাঙৰ আৰু y টো কি হ'ব সৰু গতিকে ইয়াত তোমালোকে সাইডত এটো লিখি থলে ভাল হয় কাৰণ নেক্সট যুক্তিটো দৰকাৰ হ'ব এনেকৈ লিখি দিয়া এনেকৈ লিখিলে এক্সামিনাৰে বুজি পাই যাব তাৰ মানে x টো ডাঙৰ হয় আৰু y টো সৰু হয় তে এটোৰ পৰা আমি x ৰ মানটো লাভ পাৰো এই ধৰণে হৈ গ'ল তাৰপিছত সেকেন্ড শৰ্তটো কি কৈছে চোৱা সেকেন্ড শৰ্তটোত কৈছে কি যে সৰু সংখ্যাটোৰ দুগুণ
সৰু সংখ্যাটোৰ দুগুণ দেই আৰু ডাঙৰটোৰ 3 গুণ তে সৰু সংখ্যা কোনটো আছিলে আমাৰ y আছিলে তে সৰু সংখ্যাটোৰ দুগুণ 2 দি পূৰণ কৰিলোঁ আৰু ডাঙৰ সংখ্যাটোৰ 3 গুণ ডাঙৰ সংখ্যা কোনটো x হয় তে ডাঙৰ সংখ্যাটো কি কৰি দিলোঁ 3 গুণ হ'ল সৰু সংখ্যাটোৰ দুগুণ আৰু ডাঙৰ সংখ্যাটোৰ 3 গুণ হ'ল কৰিলোঁ কৰাৰ পিছত ইহঁতক আকৌ যোগ কৰিব দিছে ঠিক আছে ইহঁতক আমি যোগ কৰি দিলোঁ তে যোগ কৰি দিয়াৰ পিছত আমি নতুন সংখ্যা পাম সেইটো কিমান বুলি কৈছে 82 ঠিক আছে এইটো হ'ল কি আমাৰ দ্বিতীয় চৰ্ত সেকেন্ড লাইনটো দেখিছা সৰু সংখ্যাটোৰ দুগুণৰ লগত ডাঙৰ সংখ্যাটোৰ 3 গুণ যোগ কৰি দিলে 82 হয় হৈ গ'ল এটা এটুক আকৌ আমি যদি সমাধান কৰিব খুজো পাৰো কিন্তু ইয়াত আমাৰ দৰকাৰ নাই দেখা দেখি ধুনীয়াকৈ চিজিল হৈ আছে আমি খালি x ৰ মানটো বহাই দিলে হ'ল তে আমি এটা হে একে বস্তুবোৰ একে ৰিপিট হৈ থাকে দে আমি লিখিছোঁ কি যে 2 নঙত x ৰ মান বহাই গতিকে 2 নং সমীকৰণটো এবাৰ লিখি দেখাই দিম 3x + 2y = কিমান হয় 82 3 দিলোঁ x মানে আমি ওলাই থৈছোঁ কিমান হয় 4 + y গতিকে আমি ব্ৰেকেট দি লিখি দিওঁ 4 + y তাৰপিছত বাকীখিনি যেনেকৈ আছে তেনেকৈ লিখি দিলোঁ হৈ গ'ল এইখিনি এটা ব্ৰেকেটটো আহা মানে কি এনেকৈ লিখা মানে কি 3টো x ৰ লগত পূৰণ হৈছে তাৰমানে এই 3টো ইয়াৰ লগত পূৰণ হ'ব গতিকে 4 3 গুণ কিমান হয় 12 ইয়াতে হ'ব 3y ইয়াতে হ'ব 2y আৰু ইয়াতে হ'ব 82 তাৰপিছত 3টা y আৰু 2টা y মিলি কেইটা y হৈ যাব আমাৰ 5টা y আৰু 82 আছে এটো প্লাস এফালে গলে কি হৈ যাব মাইনাস তাৰপিছত ইয়াত থাকিলে y এই 5টো y লগত কি হৈছে পূৰণ নিশ্চয় বাম পক্ষৰ পৰা সোপক্ষলৈ আহিলে হৰণ হ'ব হেতুটো তোমালোকে জানা এটা এটুক আমি যদি বিয়োগ কৰি দিও আমাৰ ওচৰত থাকিব কিমান 70 ইয়াক যদি আমি এনেকৈ ক্যান্সেল কৰো আমি কিমান পাম আমি ক্যান্সেল কৰাৰ পিছত y মানটো কিমান পালো 14 আমাৰ y টো কিমান হয় 14 তে আমি হে আগৰ নিচিনাকৈ আৰু ইয়াতে লিখি দিলে হ'ল এবাৰ যে y = 14 লিখি দিলো যে y = 14 এক নং সমীকৰণত বহুৱাই তে এক নম্বৰ সমীকৰণটো আমাৰ কি আছিল তোমালোকে নিশ্চয় লিখিছা চাই ম্যাথছখিনি কৰোঁতে বুজাওঁতে যে আমাৰ এক নম্বৰ সমীকৰণটো আছিল কি x = 4 + y সেইকাৰণে আমি ইয়াতে লিখিছো কি যে x = 4 + y তাৰপিছত 4 দিলো y আমি কিমান পাইছো 14 এটো লিখি দিলো আৰু এইখিনিক যদি আমি এতিয়া যোগ কৰি দিবলৈ যাওঁ তেতিয়া আমি কিমান পাই যাম 18 অৰ্থাৎ x ৰ মানটো কি হ'ল 18 তো আৰম্ভণিতে আমি লিখিছিলো কি ধৰা হল সংখ্যা দুটা x আৰু y তে সংখ্যা দুটা x আৰু y তে x আমি কিমান পালো x পালো আমি 18 আৰু y পালো আমি 14 তাৰ মানে আমি লিখি দিব পাৰিম শেষত এটাকে নিৰ্ণয় সংখ্যা দুটা 18 আৰু 14 তো এইটো হৈ গ'ল ইয়াতে শেষ আশা কৰো তোমালোকে 3.3 কোৱেশ্চন নম্বৰ 9 10 11 12 বুজি পাইছা বুলি কিবা ডাউট থাকিলে কিবা ক'ব থাকিলে তোমালোকে কমেন্টত জনাব পাৰিবা বাকি কোৱেশ্চনছ কেটা নেক্সট ভিডিঅত পাই যাবা